বন্ধুসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আজিৰ ভিডিওৰ জৰিয়তে এটি বহুত ভাল খবৰ এইটো ভিডিওৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। তো ইতিমধ্যে আপোনালোকে জানে যে 2015 চনৰ আগলৈকে বিএড এমএডৰ কোর্স বিলাক আছিল 1 ইয়াৰ্ছৰ কোর্স। তো 2015 চনৰ পিছত কিন্তু এই কোর্সটো 2 ইয়াৰ্ছ কৰি দিয়া হৈছে। বিভিন্ন বিষয়বস্তু ইয়াত সংযোজন কৰি দিয়া হৈছে। পুনৰবাৰ অহা যেটো সেশন হবো একাডেমিক ইয়ার 26-27 যেটো বৰ্ষ শিক্ষাবৰ্ষ হবো সেই বৰ্ষটোৰ বাবে এনসিটিয়ে পুনৰবাৰ লঞ্চ কৰিছে 1 ইয়াৰ্ছৰ বিএড আৰু এমএড কোর্স। তো বন্ধুসকল সবিশেষ এইটো ভিডিওত আলোচনা কৰিম যে আসলতে কোনে এই কোর্সটো কৰিব পাৰিব 1 ইয়াৰ্ছৰ বিএড বা এমএড কোর্স। তো প্ৰথমৰ পৰা হেকলৈ ভিডিওটো চাই যাব। চেনেলটোত নতুনকৈ নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় বিভিন্ন আপত্তিবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজত তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল এনসিটিয়ে টুইটাৰ হ্যান্ডেলত অৰ্থাৎ যেটোক এক্স হ্যান্ডেল বুলি কয় বৰ্তমান হেতু হ্যান্ডেলত এটি বিশেষ নোটিফিকেশন জাৰি কৰিছে যি নোটিফিকেশনৰ জৰিয়তে উল্লেখ কৰা হৈছে যে পুনৰবাৰ লঞ্চ কৰা হ'ব বিএড আৰু এমএড কোর্স যেটো 1 ইয়াৰৰ কাৰণে হ'ব। 2015 চনৰ আগত কিন্তু এটো 1 ইয়াৰ্ছে আছিল। 2015 চনৰ পিছত এটো গৈ পেলাই মানে কিছু বিষয়বস্তু ইয়াত নতুনকৈ সংযোজন কৰি পেলাই 2 ইয়াৰ্ছ কৰি দিছিলে। তো এতিয়া কথা হল যে 1 ইয়াৰ্ছ লঞ্চ কৰাৰ লগে লগে 2 ইয়াৰ্ছটো বাতিল হৈ যাব নেকি? হয় 2 ইয়াৰ্ছটো চলিব, তাৰ লগে লগে 1 ইয়াৰ্ছটো চলিব। তো 1 ইয়াৰ্ছৰ সুবিধাটো কোনে পাব? তো প্ৰথম কথাটো হল যে এনসিটিয়ে যেটো কোর্স লঞ্চ কৰিব অহা 26-27 শিক্ষাবৰ্ষৰ বাবে এই কোর্সটো হ'ব গ্রাজুয়েট যেটো 4 ইয়াৰ্ছৰ আছে। যিসকল প্ৰাৰ্থীয়ে গ্রাজুয়েট কৰি আছে 4 ইয়াৰ্ছৰ কাৰণে 4 ইয়াৰ্ছৰ যেটো গ্রাজুয়েশন আছে এটো যিসকলে কমপ্লিট কৰিবলৈ লৈছে এই প্ৰাৰ্থীসকলে 4 ইয়াৰ্ছৰ গ্রাজুয়েট কমপ্লিট কৰাৰ পিছত তেখেতসকলে 1 ইয়াৰ্ছৰ বিএডটো কৰিব পাৰিব। আৰু যিসকলে 3 ইয়াৰ্ছৰ যেটো আছে 3 ইয়াৰ্ছৰ গ্রাজুয়েশন কমপ্লিট কৰিছে তেখেতসকলে গ্রাজুয়েট কমপ্লিট কৰাৰ পিছত যদি বিএড লব বিচাৰে তেখেতসকলে কিন্তু 2 ইয়াৰ্ছৰ বিএডটো লব লাগিব। তো কথাটো ক্লিয়াৰলি এনেকুৱা যে যিসকল 4 ইয়াৰ্ছৰ গ্রাজুয়েশন কমপ্লিট কৰিব তেখেতসকলৰ বাবে 1 ইয়াৰ্ছৰ যেটো বিএড হ'ব হেতু কৰিব পাৰিব। লগতে পোষ্ট গ্রাজুয়েশন যিসকল আছে কৰিছে তেখেতসকলৰ বাবে কিন্তু 1 ইয়াৰৰ বিএডটো কৰিব পাৰিব। তাৰ মানে পোষ্ট গ্রাজুয়েশন থকা প্ৰাৰ্থীসকলে 1 ইয়াৰৰ বিএড কৰিব পাৰিব। লগতে 4 ইয়াৰ্ছৰ যেটো গ্রাজুয়েশন আছে তেখেতসকল কমপ্লিট কৰাৰ পিছত 1 ইয়াৰৰ বিএড কৰিব পাৰিব। আৰু পোষ্ট গ্রাজুয়েশন কৰাৰ পিছত 1 ইয়াৰৰ এমএড কোর্সটো কৰিব পাৰিব এজন প্ৰাৰ্থীয়ে। তো বন্ধুসকল আপোনালোকে নিশ্চয় কথাখিনি গম পালে আৰু এয়া বহুত ভাল খবৰ হ'ব গৈ আছে। 2 ইয়াৰ্ছৰ হলনি 1 ইয়াৰ্ছতে আপোনালোকে কৰিবলৈ সক্ষম হ'ব বিএড কোর্স আৰু এমএড কোর্স। তো বন্ধুসকল নিশ্চয়কৈ কথাখিনি যদি ভাল পাইছে নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধুলৈ শেয়াৰ কৰিব আৰু আপোনালোকে যদি নোটিফিকেশন পাব বিচাৰে তেনেহলে নিশ্চয়কৈ যেটো এনসিটিৰ এক্স হ্যান্ডেল আছে হেতত গৈ পেলাই আপোনালোকে নোটিফিকেশনটো পাব পাৰে। তো বন্ধুসকল আজিৰ ভিডিওৰ জৰিয়তে আপোনালোক এই কথাখিনি জনাৰ চেষ্টা কৰা হল। ভাল পালে নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধুলৈ শেয়াৰ কৰিবলৈ নাপাহৰিব।